হেল্ল' গাইজ, আজি পালক পনীৰ বনাবলৈ ওলাইছোঁ। এয়া পালক পনীৰৰ কাৰণে প্ৰথমে পালেংখিনি তিয়াই ল'লোঁ গৰম পানীত। তাৰপৰা পেন এখন গৰম কৰি চাইজমতে কাটি লৈ পনীৰখিনি ঢালি দিলোঁ। ঢালি দি তেলত গৰম কৰি দিছোঁ, তেলত অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে লুটিয়াই বগৰাই ভালকৈ ভাজি লৈছোঁ। তাৰপাছত এয়া গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি থৈ দিম বেলেগকৈ বাতি এটালৈ। তাৰপাছত এয়া পালেংখিনি কাঢ়ি লৈ মিক্সাৰ এটাত দি দিছোঁ। মিক্সাৰটোত অকণমান ব্লেণ্ড কৰি দিম চেনি দি পেলাই, তেতিয়া ৰংটো ধুনীয়া হৈ থাকে তাৰমানে। তাৰপিছতে কেৰাহীখনত এয়া তেল আৰু ঘিউ সমান পৰিমাণত দিছোঁ, যিমান পালেং আৰু মছলাখিনিৰ কাৰণে লাগে। জিৰা, পিঁয়াজ এইখিনি ৰাফকৈ কাটি লৈছোঁ। বিলাহী, নহৰু, আদা এনেকৈ দি অকণমান দেৰি ভাজিম অকণমান কোমল হোৱালৈকে ভাজিম, গল্ডেন ব্ৰাউন হ'বগৈ পিঁয়াজখিনি। তাৰপাছতে এয়া এইখিনি কাঢ়ি লৈ পেলাই আমি মিক্সাৰ এটাত গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি আকৌ সেই একেখন কেৰাহীতে তেল অকণমান আছিলে, মই বিশেষ তেল ইউজ কৰা নাই আৰু মিক্সাৰখিনি ঢালি পেলাই অকণমান দেৰি গৰম কৰি দিছোঁ। জলকীয়া গুড়ি দিবলৈ পাহৰিছিলোঁ, সেয়া দি দিলোঁ। পালেংখিনি দি দিলোঁ। তাৰপিছতে এনেকৈ অকণমান উতল এটা আহিব, পানী অকণমান দি দিলোঁ। উতল এটা অহাৰ পিছতে নিমখ আৰু হালধি মই দিয়া নাছিলোঁ, লাষ্টত দিছোঁ। তাৰপাছত এয়া পনীৰখিনি দি দিলোঁ। পনীৰখিনি দি এতিয়া মই অকণমান দৈ দি দিম। দৈখিনি মিক্স হৈ যাব। দৈখিনি দিলে অকণমান ধুনীয়া টেষ্ট এটা আহে। তাৰপিছতে গৰম মছলা অকণমান দি দিছোঁ। দি পেলাই এয়া উতল এটা আহিলে আৰু পালক পনীৰ ৰেডি। আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া কাঁহী এখনত ছাৰ্ভ কৰিম। দেখিব আপোনালোকে কাঁহীখনত ছাৰ্ভ কৰিছোঁ। এয়া দাইল আৰু ভাত আৰু পালেং পনীৰ খাবলৈ বহুতেই টেষ্টি হৈছিলে, ট্ৰাই কৰিব পাৰে।